ইমান সোনকালে বন্ধ কৰিলে নটাত বন্ধ কৰি দিয়া সদায় স্কেৰচিটিটো একো নাই বৰ্তমান মানুহে মানে তেল শেষ হৈ যাব বুলি বেছিকৈ কিনাৰ কাৰণে হৈছে হয়নে নহয় এনেইতো আমাৰ ডিপুবিলাকত তেনেকুৱা একো হেৰি নাই ৰাইজ আতংকিত হ'বলগীয়াতো তেনেকুৱা একো হেৰি নাই হয় নহয় আপোনালোকেতো নিজে বিক্ৰী কৰি আছে হয় নহয় আৰু এনেকুৱা হ'লতো এতিয়াও ধৰি লওক আহি পেলাই মানুহ ৰৈ থাকিলেহেঁতেন হয় নহয় তো তেনেকুৱা একো হোৱা নাই তাৰমানে তেনেকুৱা হোৱা নাই আৰু মানুহৰ তেলৰ হৈছে দাম বাঢ়ি যাব পাৰে সেইটো এটা কথা দাম বাঢ়ি যাব পাৰে সেইটো এটা কথা কাৰণ স্পিনৰ দাম বাঢ়িছে অলৰেডি কিন্তু পাৱাৰ পেট্ৰল সেইটো স্পীড পেট্ৰল আমাৰ এইটো 2 টকা বাঢ়িছে নৰ্মেল পেট্ৰল আৰু ডিজেল নৰ্মেল পেট্ৰল আৰু ডিজেল বঢ়া নাই কিন্তু বাঢ়িবলৈও নিদিয়ে গভৰ্ণমেণ্টে ঠিক আছে তেতিয়াহ'লে এতিয়া এটা কথা মই ক'ব বিচাৰোঁ আমাৰ ৰাইজে পেনিক বাইং বুলি কৈছে মই তেওঁলোকৰ লগতে আছোঁ আজি আমাৰ এইটো পেট্ৰল পাম্পটোৰ নামটো কি NES নগাঁও ASTC এইটো আমাৰ ভাৰত পেট্ৰলিয়ামৰ এই পেট্ৰল পাম্পটোত আজি আমি বেছ কেইটামান পেট্ৰল পাম্পত ৰাতি আমি চাৰিপিনে ঘূৰি চালোঁ কোনো এটা পেট্ৰল পাম্পত আমি সেই তেনেকুৱা ভিৰ পোৱা নাই আজি আবেলি সময়ত হৈছিলে যোৱাকালি হৈছিলে আৰু এইটো পেট্ৰল পাম্পৰ যিসকল চলায় তেওঁলোকে আমাক এটা কথা কৈছে যে পেনিক বাইং ভয় খাই যে দাম বাঢ়ি যাব বা নেপাব সেই বুলি কিনিছে শ্ৰদ্ধেয় ৰাইজ মই এষাৰ কথা ক'ব বিচাৰোঁ সেই তেনেধৰণে দামত ভৰাই ভৰাই পেট্ৰল বা ডিজেল কিনি ৰখাৰ বৰ্তমান কোনো প্ৰয়োজন নাই তেনেকুৱা যদি কেতিয়াবা সময় হয় সেইটো আমি আপোনালোকক জনাম কিন্তু তাৰ বাবে এনেকৈ পেনিক বাইং কৰি এখন জিলাত এটা মানে এটা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই মই এষাৰ কথাই ক'ব বিচাৰোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি নজৰ ৰাখিছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা আমাক জনোৱা হৈছে আৰু আমি আপোনালোকক আশ্বাস দিব বিচাৰিছোঁ যে তেনেকুৱা ধৰণৰ স্কেৰচিটি বা নাটনি বৰ্তমান ডিজেল বা পেট্ৰলৰ নাই আমাৰ নগাঁও জিলাত নাই অসমতো নাই সেই তাৰ বাবে আপোনালোকে পেনিক বাইং যাতে নকৰে আৰু পেট্ৰল পাম্পৰ যিসকল মালিক তেওঁলোকক কথা ক'ব বিচাৰোঁ এই বেৰেল লৈ যে আহে এই বেৰেল লৈ অহা কাষ্টমাৰবিলাকক যাতে তেওঁলোকে তেল বিক্ৰী নকৰে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই নগাঁও জিলা প্ৰশাসন নগাঁওবাসী ৰাইজৰ বাবে আপোনালোকৰ লগত আছে কিবা যদি অসুবিধা হয় আপোনালোকে নিশ্চয় আমাক জনাব ধন্যবাদ लाइन वाइन निकला ज़्यादा निकाल इतना लाइन क्यों होता है आपस में लोग उठा लेगा पब्लिक तेल खत्म हो जाएगा तेल खत्म हो जाएगा हम लोग कितना दिन बोलते रहे तेल खत्म नहीं होता